নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিটো ভিডিঅ'ত আমি আলোচনা কৰিম কিছুদিন আগতে হৈ যোৱা টেটকাম ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনৰ বিষয়ে। তাৰ লগত জড়িত কিছু কথা আমি ইয়াত আলোচনা কৰিম। যেনেকৈ এইবাৰ বহুখিনি কেণ্ডিডেটৰ মানে CTP ছেকশ্যনটোত মাৰ্ক মানে হিচাপ কৰা যিটো মাৰ্ক আছিল এক্সাম দি আহি যিটো হিচাপ কৰি ওলাইছিল যে মই এইখিনি পাম, কিন্তু তাতকৈ মানে বহু শতাংশ কমিছে। যিটো এনচাৰ কি আহিল 2 দিন আগতে, সেই এনচাৰ কি মিলাই চাওঁতে CTPত বিশেষকৈ বহু সংখ্যক ল'ৰা ছোৱালীৰ মাৰ্ক কমা দেখা গৈছে। সেইটো কিয় হৈছে এইটো আমি আলোচনা কৰিম ভিডিঅ'টোত। তাৰ লগতে ফাইনেল ৰিজাল্ট যিটো আহিব অহা কিছুদিনৰ ভিতৰত, তাক মাৰ্ক বঢ়া চান্স আছে নেকি? মানে এতিয়া যিটো ধৰক এনচাৰ কি চাই যিখিনি মাৰ্ক এতিয়া বৰ্তমান ওলাইছে তাতকৈ অলপ বঢ়া চান্স আছে নেকি, সেইটো আমি আলোচনা কৰিম ভিডিঅ'টোত। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। চ' এতিয়া কথাটো হ'ল CTP ছেকশ্যনটো অলপ তেনেকুৱাই, কাৰণ ইয়াতে বৰ্ডে যিটো মানি লৈছে সেইটোৱে হ'ব। আৰু CTPত আপোনাৰ অপশ্যনবিলাক যদি আপুনি চাব যায় তেতিয়াহ'লে দেখা পাব যে একে এনচাৰৰ মানে অপশ্যনে মানে একে যেন লাগে। আৰু ধৰি লওক 1 নম্বৰটো বা 2 নম্বৰটোৰ যিটো এনচাৰ আছে সেইটো 1 নম্বৰটোৰ লগতো মিলে, 2টোৰ লগতো মিলে, 3টোৰ লগতো মিলে বা 4টোৰ লগতো মিলিব পাৰে। কিন্তু তাৰে আপোনাৰ যিটো একদম মানে সঠিককৈ যিটো অপশ্যনে ভালকৈ বুজাইছে, মানে এই বস্তুটো বেছি ভালকৈ ডেছক্ৰাইব কৰিছে, সেইটোৱে ফাইনেল এনচাৰ হয় মানে। চ' প্ৰব্লেমটো ইয়াতে, কিছুমানৰ মতে আপোনাৰ ধৰক মোৰ 1টো যেন লাগিছে, আপোনাৰ 2টো যেন লাগিব পাৰে, কিন্তু ফাইনেল যিটো শুদ্ধ এনচাৰ হ'ব সেইটো আপোনাৰ যিটো অপশ্যনে মানে ভালকৈ একদম বস্তুখিনি বুজাইছে, কুৱেশ্যনটো ডেছক্ৰাইব কৰিছে মানে, চ' সেইটোৱে ফাইনেল মানে শুদ্ধ এনচাৰ হ'ব। চ' CTP ছেকশ্যনটোত সেইকাৰণে মাৰ্ক বহুতো কমিছে, কাৰণ একে যেন লগা বহুখিনি অপশ্যন আপোনালোকে দেখিছে আৰু তেনেকৈ কৰি আহিছে। আৰু আপোনালোকে যিহেতু জানে নিগেটিভ মাৰ্কিং আছিল এক্সামটোত, চ' তেনেকৈ মাৰ্ক মানে হোৱা নম্বৰো কাটা গৈছে। তো তেনেকৈ মাৰ্ক বহুত কমি গৈছে। এতিয়া ধৰক যিসকলে 60-70 আশা কৰি আছিল সিহঁতৰ বহুতৰে দেখা গৈছে 45-50লৈকে নামি অহা দেখা গৈছে। কিন্তু বহুত বেছি চিন্তিত হ'ব লগা কাৰণ এইকাৰণে নাই, এক্সাম এইবাৰ বহু সংখ্যক ল'ৰা ছোৱালীৰে মানে বেয়াই হৈছে। 95% বুলি ক'লেও আপোনালোকৰ ভুল নহ'ব। 2-এটা ল'ৰা ছোৱালীৰ ভাল হৈছে, কিছুমানে 90 পাব, কিছুমানে 100 পাব, 110 পোৱা ল'ৰা ছোৱালীও চাগে ওলাব 2-এটা, কিন্তু সেইটো আপোনালোকৰ যদি চাব যায় 1000ৰ ভিতৰত 3-4টাই পাব তেনেকুৱা মাৰ্ক। চ' সেইটোত ভয় কৰি লাভ নাই। মেইন কম্পিটিশ্যন আপোনালোকৰ হ'ব 50ৰ পৰা 70, 75, 80, 90 সেইখিনি মানৰ ভিতৰত আপোনালোকৰ কম্পিটিশ্যনটো হ'ব। চ' বহুত বেছি টেনশ্যন ল'ব লগা নাই। এতিয়া কথাটো হ'ল কি, ফাইনেল ৰিজাল্ট যিটো আহিব আমাৰ কিছুদিন পিছত, সেইটোত মাৰ্ক বঢ়াৰ চান্স আছে নেকি? হয়তো বহুতৰ মনত বৰ্তমান খেলি আছে এইটো কুৱেশ্যন। চ' আমি দেখা পাওঁ CTETৰ যিবিলাক এক্সাম আমাৰ হৈ যায়, চ' আপোনালোকে গম পায় 6 মাহৰ মূৰে CTET হৈ থাকে। চ' তাৰেও ফাইনেল যিটো ৰিজাল্ট আহে, এনচাৰ কিট যিটো আমি গণি পেলাই পাওঁ মানে তাতকৈ অলপ হ'লেও বাঢ়ে, বঢ়াহে দেখা যায়, মানে কমা দেখা নাযায়। চ' এতিয়া ধৰি লওক আপোনাৰ যদি 55 হৈছে, আপোনাৰ 57, 58 হোৱা মানে চান্সো আছে বৰ্তমান। 2-3 মাৰ্ক বঢ়া চান্স থাকেই মানে, কাৰণ আপোনালোকে জানে যে ইয়াতে আপোনালোকৰ চেলেঞ্জ কৰিব পৰা এটা অপশ্যন দিছে 500 টকা এটা দি। আৰু চেলেঞ্জ কৰা কথাটো মই কৈ দিওঁ, আপোনালোকৰ যিহেতু এটা কুৱেশ্যনত 500 টকাকৈ লাগিব চেলেঞ্জ কৰাতে, চ' অকলে কৰাতকৈ যদি আপোনালোকে লগ হৈ কেইজনমানে কৰে, ধৰি লওক 10জনে যদি কৰে, চ' তেনেকৈ আপোনালোকৰ পইচাৰ পৰিমাণটো কম হ'ব। চ' তেনেকৈ কৰিব চেলেঞ্জ কৰিলেও। বাকী চেলেঞ্জ কৰিলে মাৰ্ক বঢ়া চান্স থাকেই, কাৰণ সেইটো আমি CTETৰ ক্ষেত্ৰতো দেখা পাওঁ। শুদ্ধ ইনফৰমেশ্যন দি যদি চেলেঞ্জ কৰে তেতিয়াহ'লে আপোনালোকৰ মাৰ্ক বঢ়া চান্স যথেষ্টখিনি থাকে। চ' চেলেঞ্জটো কৰিবই ল'ৰা ছোৱালী, সেইটো ক'ব নালাগে। কিছুমান কুৱেশ্যন ডাউট থাকিলে চেলেঞ্জ কৰা চান্স থাকে, চ' চেলেঞ্জ কৰিবই। চ' ফাইনেল ৰিজাল্টটোত 2, 3, 4 এনেকুৱা মাৰ্ক বঢ়া চান্স এটা আপোনালোকৰ আছে। চ' বেছি টেনশ্যন লোৱাৰ দৰকাৰ নাই, বিন্দাছ থাকক।
আৰু চেলেঞ্জ যদি কৰা নাই, আপোনালোকৰ যদি কিবা ডাউট আছে তেতিয়াহ'লে চেলেঞ্জটো কৰি থৈ দিয়ক। এতিয়া পৰ্টেল খোলা আছে বৰ্তমান। চ' এইটো পৰ্টেল খোলা দিছিল কিছুদিন আগতে। চ' ইয়াত চেলেঞ্জ কৰিছে অলৰেডি, আৰু ইয়াতে চেলেঞ্জ কৰাৰ বাবদ আপোনালোকৰ নাম্বাৰ বঢ়াৰ চান্স আছে, যথেষ্টখিনি আছে। ফাইনেল ৰিজাল্টত 2, 3, 4 মাৰ্ক বঢ়াৰ চান্স এটা আছে। চ' আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল, আৰু লগতে অনাগত দিনত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।